এয়া হৈ আছে পেট পূজা। কথাতে কয় নহয়, খাই বৈ ধন জিৰাই খটাই বন। আমি আহি আছিলোঁ গুৱাহাটী চচললৈ আৰু ৰাতিপুৱা 3টা বজাতে ঘৰৰ পৰা ওলাইছোঁ। ৰাতিপুৱা খাবলৈও মন নাযায় যে, সেইটো কাৰণে যোনেই যেনেকৈ পাৰোঁ ঘৰতে বনাই আনিছোঁ। মনালিচাই আনিছিলে বৰা চাউল আৰু বৰা চাউলৰ পিঠা, মই আনিছিলোঁ ৰুটি, মৃদুলাই আনিছিলে ৰুটি আৰু চাহ, দীপিকাই আনিছিলে বুট ভাজি, বুট নহয় ভাজি নহয়, কেঁচা বুট আৰু চুজি, অপৰাজিতাই ভাজি বনাই আনিছে, বীণা কুৰ্মীয়ে ইডলি পিঠা আনিছে, কৃষ্ণালীয়ে বুট ভাজি আৰু চাহ আনিছে। ইয়াতে বহি ল'লোঁ, এতিয়া ৰাস্তাৰ কাষতে চাফা জেগা এটা পালোঁ, তাতে বহি ল'লোঁ। কঠ এখন আনিছিলে মনালিচাই, তাতে পাৰি ল'লোঁ। আৰু এতিয়া এনেকৈ গোটেইখিনিয়ে যাৰ যি মন যায় সকলোখিনিয়ে মিলাই মিলি খাই লৈছোঁ। খাই পেলাই আমি আকৌ গৈ থাকিম। আৰু এই নিয়মটো আমি কেতিয়াৰ পৰা হ'ল জানেনে? যেতিয়াৰ পৰা ক'ভিড-19 ৰোগটো আৰম্ভ হ'ল তেতিয়াৰ পৰা আমি ক'ৰবালৈ গ'লে মানে এনেকৈ বনাই কৰি লৈ যাওঁ। আমাৰ লগত এইবাৰ বিজু বৰা নাই, সেইটো কাৰণে বিজু আহিলে আৰু জমনি হয়, বিৰাট ভাল লাগে। সেইটো কাৰণে আমি এনেকৈ বনাই কৰি লৈ গৈ ক'ৰবাত বহি লৈ খাওঁ, খাই কৰি আৰু গুচি যাওঁ। খাই হোৱাৰ পিছততো জেগাটো লেতেৰা কৰি থৈ গ'লে বেয়া হ'ব নহয় জানো? সেইটো কাৰণে কৃষ্ণালীয়ে এতিয়া লগত থকা পলিথিনটোতে ডিছপ'জেবল প্লেট আৰু গিলাচবিলাক ভৰালে। এতিয়া আমি ডাষ্টবিনত এইখিনি পেলাই থৈ গৈ থাকিম। আৰু অকণমান ভিডিঅ' কৰিলোঁ, মেমৰিবিলাক এনেকৈ ৰাখি থ'বলৈ মন যায় ন, কেতিয়াবা চাই ভাল লাগে যে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই বাৰু আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে লাইক এটা নকৰাকৈ নাযাব কিন্তু দেই। আজিলৈ আহিছোঁ, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে খুব সোনকালে লগ পাই আহিছোঁ।